প্ৰজ্ঞানজ্যোতি বৰা। সাজুৱাই থাকিব ক্ৰমে অনুসূয়া গগৈ আৰু সুমন গগৈ। নমস্কাৰ, মই শকুনি প্ৰতিশোধ নাটকৰ শকুনি চৰিত্ৰটোৰ এটি সংলাপ নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছোঁ। এই সংলাপটিতে বহুকেইটাও ৰস আছে। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ জন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই তৃণহীন অন্নসেৱী। তুমি হত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিদাতা, চেনেহৰ মাতুল। আৰু বেছি পৰ নাই দুৰ্যোধন, আৰু বেছি পৰ নাই। দিগন্ত প্ৰসাৰী লহ লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগই তাত জাপ দিছে, আৰু সাধ্য নাই তাক নিবাৰণ কৰে। কাৰ সাধ্য নাই তাক নিৰ্বাপিত কৰে। নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি। নিৰাকাৰ হৰি। মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে, আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে, আৰু তই সংগীতৰ সুধা ঢালিছ। নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, আনন্দ কৰ। হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়।